নমস্কাৰ। প্ৰথমে কৃষিজান অসমৰ সমূহ দৰ্শকক আমাৰ কৃষক বন্ধু অনুষ্ঠানলৈ মই পংকজ চন্দ্ৰে স্বাগতম জনাইছো। দৰ্শকসকল, আজি আমি কথা পাতিম সাধাৰণতে আমাৰ কৃষকসকলে উদ্যান শস্য বা ঋতুকালীন শস্যসমূহ দেখা দিয়া উইল বেমাৰ সন্দৰ্ভত। এই উইল বেমাৰ কি কাৰণে হয় বা এই উইল বেমাৰ হলে মানে কেনেকুৱা ধৰণৰ প্ৰতিকাৰ আমাৰ কৃষকজনৰ গ্ৰহণ কৰিব লাগে ইত্যাদি ধৰণৰ কথা পাতিম। আৰু এই বিষয়টো কথা পাতিবলৈ আজি আমাৰ সৈতে তিনিচুকীয়া পেঙুৰিৰ পৰা সংযুক্ত হৈছে প্ৰগতিশীল কৃষক ধনীৰাম চেতিয়া। দাদা নমস্কাৰ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। হয়, নমস্কাৰ ভাইটি। অ, লগতে কৃষি জাগৰণ অসমৰ সমূহ শ্ৰোতা দৰ্শকলৈ মই নমস্কাৰ জনাইছো। হয়। হয় দাদা, মই আপোনাৰ পৰা প্ৰথমে জানিব বিচাৰিছো, যদি মানে উইল বেমাৰটো কি কাৰণে আৰু কেনেকুৱা ধৰণৰ শস্যত হয়, এই বিষয়ে হয় আমাক অকণমান জনাই লওক। হয়। যিবিলাক ঋতুকালীন শস্য, বেঙেনা, উম, বিলাহী, জলকীয়া, হয়। আলু, এই শস্যসমূহত দেখা দিয়া এটা প্ৰধান সমস্যা উইল বেমাৰ, যাক আমি সাধাৰণ ভাষাত মোজোৰাৰ পৰা বা জয় পৰি যোৱা বুলি কওঁ, নহয় জানো? গতিকে হয়। এই সমস্যাটো কেইবাটাও কাৰণতো হ'ব পাৰে। প্ৰথম কথাটো হ'ল কি, যেতিয়া আমি যিখন বীজতলী বা হয়। মুখ্য খেতি পথাৰখন যেতিয়া ভালদৰে প্ৰস্তুত নকৰোঁ বা জৰুৰীকালীনভাৱে প্ৰস্তুত কৰোঁ, দ্বিতীয়তে তাত ব্যৱহাৰ কৰা যিখিনি পচন সাৰ বা গোবৰ সাৰ, সেইখিনি যেতিয়া জৰুৰীকালীনভাৱে প্ৰস্তুত কৰা হয়, উম, সেইবিলাকে হ'ল কাৰণ। আৰু দ্বিতীয় কথাটো, যেতিয়া আমি কিবা এটা পুলি, যিকোনো বীজেই হওক বা পুলিয়ে হওক, যেতিয়া মুখ্য খেতি পথাৰতে হওক বা বীজতলীতে যেতিয়া ৰোপন কৰা হয়, শোধন কৰি হয়। যেতিয়া লোৱাটো নহয়, তেতিয়াও এনেকুৱা ধৰণৰ সমস্যা দেখা দিয়ে। কিন্তু হয়। ইয়াতে এটা কথা, যেতিয়া গছজোপা এই সমস্যাৰ দ্বাৰা আক্ৰান্ত হয়, সততে যে গছ এজোপা যে লেৰেলি গ'লে বা মোজোৰা পৰিলেই যে এইটো উইল বেমাৰ, সেইটো ক'ব নোৱাৰি। অ, প্ৰথমতে আমি চিনাক্তকৰণ কৰি ল'ব লাগিব যে উইল বেমাৰ লাগিলে গছজোপা কেনেকুৱা হয়, অ, বা ভেঁকুৰ জনিত ৰোগত লেৰেলি গ'লে কেনেকুৱা হয়, তাৰ কিছুমান বিশেষ বিশেষ চিন্টম দেখিবলৈ পোৱা যায়। সদ্যহতে যেতিয়া উইল বেমাৰ বুলি আমি গম পাম কেনেকৈ, যেতিয়া উইল বেমাৰ দ্বাৰা গছৰ পুলি এটা বা গছজোপা আক্ৰান্ত হয়, তেতিয়া গছজোপাত কোনো ধৰণৰ দাগ বা স্পুট নাথাকে সদ্যহতে। যেতিয়া ভেঁকুৰ দ্বাৰা আক্ৰান্ত হয়, তেতিয়া গছৰ শিপাত বা গুৰি অংশটোত কিছুমান দাগ বা তেনেকে ক'লা, তেনেকে কিছুমান শুকাই যোৱা, পচি যোৱা, তেনেকুৱা কিছুমান দাগ থাকে। যি কি নহওক, এতিয়া ভেঁকুৰৰ সমস্যাটো হ'লে সদায় শিপাত বা গুৰি অংশটোত ক'লা দাগ বা স্পট থাকিব। আৰু যেতিয়া উইল বেমাৰ হয়, তেতিয়াহ'লে তাত কোনো ধৰণৰ দাগ বা স্পট নাথাকে। কিন্তু আৰু এটা প্ৰক্ৰিয়াৰে সেইটো চিনাক্তকৰণ কৰা হয় সদ্যহতে, গছৰ যিজোপা উইল বেমাৰত আক্ৰান্ত হয়, সেই গছজোপা বা লেৰেলি যোৱা গছজোপা এটা অংশ কাটি কাছৰ গিলাচত যেতিয়া কাটি ঠাণ্ডা পানী এগিলাচত যেতিয়া তাত ৰাখি দিয়া হয়, তেতিয়া কিছুমান ধোঁৱা নিচিনা পদাৰ্থ নিগৰিত হয়, অৰ্থাৎ দ্ৰব্য নিগৰিত হয়। তেতিয়া উম, গম পাম যে সেইটো উইল বেমাৰ হয়। 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 দাদা, এজোপা গছৰ যেনিবা উইল বেমাৰ হ'ল, উইল বেমাৰ হোৱাৰ পাছতে এ বস্তুটো মানে এজন কৃষকে কেনেকুৱা ধৰণৰ বা প্ৰতিষেধক ব্যৱহাৰ কৰিব লাগে, এইটো বিষয়ে অকণমান কৈ দিয়কচোন। হয়। যিয়ে নহওক, প্ৰথম কথাটো ক'বলৈ গ'লে, প্ৰথম অৱস্থাতে বীজ শোধন কৰিব লাগিব। তাৰপিছতে বীজতলী, মুখ্য খেতি পথাৰ, তাত ব্যৱহাৰ কৰা পচন সাৰ বা জৈৱিক সাৰ, সেইবিলাকো মানে কিছু সময়লৈ প্ৰস্তুত কৰিব লাগিব। অৰ্থাৎ হয়। ভালদৰে প্ৰস্তুত কৰি ব্যৱহাৰ কৰিব লাগিব। উইল বেমাৰৰ কাৰণে সদ্যহতে প্ৰতিষেধক হিচাপে যিটো প্লেণ্টোমাইচিন বুলি কোৱা হয়, ষ্টেপ্টোমাইচিন, চাইক্লোমাইচিন, এনেকুৱা ধৰণৰ কিছুমান বেক্টেৰিয়া নাশক পোৱা যায়। আৰু সেইবিলাক কেৱল সেই বেক্টেৰিয়া নাশক বিলাকে নহয়, লগত ভেঁকুৰ নাশকো যদি মিহলি কৰি দিয়া হয়, তেতিয়াহ'লে বেছি সুফল পোৱা যায়। তেনেকুৱা ধৰণে বিগত কিছু বছৰ ধৰি, অৰ্থাৎ এই বিলাহী, বেঙেনা, এই শস্যবিলাকত এই দেখা দিয়া প্ৰধান সমস্যা, যিটো উইল সমস্যা, সেইখিনি নিৰাময় কৰি থকা হৈছে। প্লেণ্টোমাইচিন, ষ্ট্ৰেপ্টোমাইচিন, চাইক্লোমাইচিন, এক উম, লিটাৰ পানীত 1 পৰা 1.5 গ্ৰাম হিচাপত বা 1.5 পৰা 2 গ্ৰাম পৰ্যন্ত, প্ৰথম পৰ্যায়ত যেতিয়া বেমাৰ নালাগে, তেতিয়াহ'লে 1 গ্ৰাম মান ব্যৱহাৰ কৰিলে হ'ব। তাৰপিছতে এক গ্ৰাম দ্বিতীয় পানীত পৰ্যায়ত 1 গ্ৰাম কিমান পানীত দিব লাগিব? 1 লিটাৰ পানীত, 1 এক লিটাৰ পানীত লিটাৰ 1 গ্ৰাম। পানীত। হয়। বেমাৰ আৰু নোহোৱা আগত। বেমাৰ নোহোৱাৰ আৰু আগত বেমাৰ হোৱাৰ লগত কিন্তু পাছত ভেঁকুৰ নাশকো দিব লাগে। ভেঁকুৰ নাশক লগত কিন্তু চিষ্টেমেটিক যিটো ফাংগিচাইড বা ভেঁকুৰ নাশক, সেইটো হয়। মিহলি কৰি দিব পাৰিলে আৰুৱে সুফল পোৱা যায়। অ, যিহেতু ভেঁকুৰীৰ দ্বাৰাও আক্ৰান্ত হয় কেতিয়াবা, উম, গতিকে দুইটা উম, একেলগে মিহলি কৰিলে দুইটাই বেছি একেলগে সুফল হৈ পোৱা যায়। আৰু হয়। সততে আমাৰ এই প্ৰয়োজনীয় যিবিলাক ঔষধ, সেইবিলাক সততে পোৱাও নাযায়। মানে সেইখিনি যিবিলাক বিচাৰি থাকোতে শেষেই হৈ যায়। হয়। হয়। দাদা, আপুনি যিটো মানে ঔষধৰ কথা ক'লে, সেইটো মানে কোনটো সময়ত, দুপৰীয়া কৰিব লাগে নে ৰাতিপুৱা কৰিব লাগে, কোনটো সময়ত কৰিলে অ বেছি ভাল হয়, ভাল ফল পাব? যিকোনো ঔষধ বিলাক সদায় সন্ধিয়া সময়টোত কৰিব লাগে।
যেতিয়া অ বেলি ডুবিব বা বেলি ডুবাৰ পিছত বা হয় বেলি ডুবাৰ আগমুহূৰ্তত আৰু বিশেষকৈ পোকৰ দৰব বিলাকতো সদায় ৰাতি কৰিব লাগে, কাৰণ আমাৰ যিটো আৰ্মি কাৰ্টৰুম পোক বুলি কোৱা হয়, তাৰ কেইবাটাও উম সেই প্ৰকাৰ আছে বা প্ৰজাতি আছে। হয় গতিকে সেই পোকবিলাক সদ্যহতে ৰাতিহে ওলাই, গতিকে আন্ধাৰ সময়টোত স্প্ৰে কৰিব পাৰিলেতো আৰুৱে ভাল হয়, দিনৰ ভাগত মাটিৰ ভিতৰত সোমাই থাকে। আৰু এটা প্ৰধান সমস্যা হ'ল, আজি অলপ দিনৰ আগতে মই এটা সৰু ভিডিঅ' তথ্য সহকাৰে দিছিলো যে যেতিয়া আমাৰ কৃষকসকলে খেতি পথাৰত বিশেষকৈ আলু, বিলাহী উম আহ আৰু জলকীয়া এইবিলাকত যেতিয়া পানী দি দিয়া হয় বা বৰষুণৰ পানী পায় বা অতিপাত কুঁৱলী হয়, তেতিয়া কি হয় ভেঁকুৰৰ দ্বাৰা আক্ৰান্ত হয়। গতিকে পানী দিয়াৰ লগে লগে বা বৰষুণ পৰাৰ আগতে, আজিৰ তাৰিখততো বৰষুণ আগতীয়াকৈ আগজাননী পোৱা হয়, গতিকে বৰষুণ অহাৰ আগমুহূৰ্ততে তেনেকে 10-12 ঘণ্টা আগতীয়াকৈ প্ৰতিষেধক হিচাপে ভেঁকুৰনাশক স্প্ৰে কৰিব লাগে, বা বৰষুণ দি শেষ হোৱাৰ পিছত বা বৰষুণ পানী যেতিয়া নিজে দিয়া হয়, তেতিয়া প্ৰায় 12 ঘণ্টামান ভিতৰতে তেনেকুৱা ধৰণে ভেঁকুৰনাশক ব্যৱহাৰ কৰিব লাগে। আৰু অন্যথা যদি সেইখিনি কৰাটো নহয়, তেতিয়াহ'লে নিমিষতে গমকে পোৱা নাযাব যে ক্ৰমান্বয়ে গোটেইখিনি শেষ হৈ যায়। এইখিনিতে আৰু এটা কথা কৈ থওঁ, এনেকুৱাও হৈ যায় কেতিয়াবা যে মই সেইখিনি যেনেকুৱা ধৰণে প্ৰতিকাৰ ব্যৱস্থা কৰিব লাগে বা যিখিনি ঔষধ প্ৰয়োগ কৰিব লাগে, সেইখিনি কৰাৰ পিছতো গছবিলাক মৰি আছে, ভাল উম হোৱা নাই যে, এনেকুৱাও কেতিয়াবা কিছুমান প্ৰশ্নৰ সন্মুখীন হোৱা হয়। আচলতে ভেঁকুৰ বেক্টেৰিয়া যেতিয়া গছ এজোপাত থিতাপি লয়, তেতিয়া উম সেই চিন্টমবিলাক কিছু পলমকৈ দেখা দিয়ে। গতিকে আজি যেনিবা গছ এজোপাত বা বিলাহী ডৰাত 2 এজোপা গছত স্প্ৰে কৰা হ'ল, কিন্তু আজি কিছুদিনৰ আগতে 4-5 দিনৰ আগতে ভেঁকুৰ বা বেক্টেৰিয়া বিলাকে যেনিবা কেপচাৰ কৰি আছিলে, কিন্তু সেইজোপা যাবই বা ঔষধ মৰাৰ পিছতো যাবই। সদ্যহতে এই উইল বেমাৰটো উম গছজোপা প্ৰায় 30% বা 40% এনেকুৱা ধৰণে যদি লেৰেলিও যায় বা জয় পৰিও যায়, কিন্তু সেই এণ্টিবায়টিকটো মাৰিলে আকৌ আগৰ অৱস্থালৈ ঘূৰি আহে। কিন্তু কিছুমান ভেঁকুৰৰ দ্বাৰা আক্ৰান্ত হোৱা গছবোৰহে ঘূৰাই আনিবলৈ দিগদাৰ হয়। অ দাদা, আপুনি ক'লে বীজ শোধন কৰি ল'ব লাগে, মানে উইল বেমাৰৰ পৰা ৰক্ষা পাবলৈ হ'লে প্ৰথমে এজন কৃষকে বীজ শোধনটো কৰিব লাগে। বীজ শোধনটো কেনেকে কৰিব লাগে, বা জলকীয়া খিনি কেনেকে বীজ শোধন কৰিব লাগে, বা বিলাহী এই বিষয়ে অকণমান আমাক জনাই দিয়কচোন। বীজবিলাক সদ্যহতে এনিশা বা 2-3 ঘণ্টা পৰ্যন্ত এই যে যিবিলাক ভেঁকুৰ নাশক বা বেক্টেৰিয়া নাশক সেইবিলাকত তিয়াই ৰাখিব লাগে। সদ্যহতে উম ভেঁকুৰ নাশকৰ কাৰণে বীজবিলাক শোধন কৰি লোৱা হয়। ভেঁকুৰ উম নাশক হিচাপে বেভিষ্টিন, ৰেডিঅ'মিল গ'ল্ড, কেপটাফ এনেকুৱা ধৰণৰ তেনেকুৱাকে ঔষধ বিলাকত বীজবিলাক তিয়াই ৰখা হয়। আৰু হয় সেইটো মই নিজেই নিজৰ ফালৰ পৰাহে কৈছো দেই, হয়তো ইয়াৰ প্ৰক্ৰিয়াবিলাক মানে বেলেগ বেলেগো হ'ব বিভিন্নজনে পাৰে। বিভিন্ন ধৰণৰ কৰিব পাৰে নহয় জানো? অ আজি ধৰক মই আজি ধৰি লোৱা আজি 2-3 ঘণ্টাৰ পিছত মই বীজখিনি সিঁচিম, তাৰ আগতে সেইখিনি বীজখিনি তিয়াই থৈ দিয়া হয় ভেঁকুৰ নাশক দি পানীৰ লগত। দাদা, এই বিষয়টো আৰু কিবা জানিব লগা আছে, কৃষকে জানিলে ভাল হ'ব, কিবা আছে নেকি আপুনি কওক, ক'ব অন্যতো বিচাৰিব নাই, নেকি? অন্য দিন মানে আগৰ চিষ্টেমত হ'লে মানে কিছুমান ঔষধ বিলাক সদ্যহতে পোকৰ ঔষধ বিলাক অ পূৰ্ণিমা, অমাৱস্যা এই সময়টোতে স্প্ৰে কৰিবলগীয়া হয়, কিয়নো সেই সময়টোতে পখিলাৰ যিবিলাক কণী সেইবিলাক ফুটি পোকবিলাক জন্ম হয়। কিন্তু হয় আজিৰ তাৰিখত যিটো আৰ্মি কাৰ্টৰুম পোক বুলি কোৱা হয়, পোক বুলি কোৱা হয়, সেইখিনি বিভিন্ন সময়ত চামে ওলাই থাকে। গতিকে অন্ততঃ 15-20 দিনৰ মূৰে মূৰে সেইখিনি কীটনাশক স্প্ৰে কৰি থাকিব লাগে। কীটনাশক এতিয়া জৈৱিকভাৱে যদি কৰা হয়, উম তেতিয়াহ'লেতো এইটো নিম অইলটো এটা খুব ভাল কীটনাশক হয়। নিম অইলটো ন? অ আজিৰ তাৰিখত ইতিমধ্যে কিছুমানটো তেনেকে বন্ধ কৰা হৈছে। হয় চিজেণ্টা কোম্পানী এলিকা বুলি এটা খুব ভাল দৰৱ আছে, যে হয় আগৰ কিছুমান দৰৱে কি হয়, বগাই যোৱা বা উৰি যোৱা নহয় চাহী পোক, এনেকুৱা নিৰ্দিষ্ট একো এটা প্ৰজাতি পোক পতংগ ধ্বংস কৰিছিলে। কিন্তু আজিকালি এনেকুৱা কিছুমান ঔষধ পোৱা যায়, বগাই যোৱা, উৰি যোৱা চাহী পোক গোটেইখিনিয়ে নষ্ট কৰি দিয়ে। গতিকে তেনেকুৱা কিছুমান উদাহৰণস্বৰূপে যিটো মই এলিকাৰ কথা কৈছিলো, তেনেকুৱা বা উম যিটো নিম অইলৰ কথা কৈছিলো, হয় আৰু নিম অইল বা এলিকাই হওক, সদায় যিকোনো ভেঁকুৰ নাশকে হওক, কীটনাশকে হওক, উম বেক্টেৰিয়া নাশকে হওক, বেমাৰটো হোৱাৰ আগতে প্ৰতিকাৰ হিচাপে তেনেকে ব্যৱহাৰ কৰিব লাগে বুলি ভাবো। হয় হয়, মই উম পুনৰ কৈছো, ইয়াৰ উম কাৰণ স্থান, কাল, পাত্ৰ বুলি তেনেকুৱা কিছুমান কথা আছে। হয়তো প্ৰত্যেকখন ঠাইত বা প্ৰত্যেকৰ পদ্ধতিবিলাক বেলেগ বেলেগ হ'ব। মোতকৈ বহুত অভিজ্ঞ তেনেকুৱা জ্যেষ্ঠ লোক আছে, তেওঁলোকে বহুত দিনৰ পৰা এই ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে। তেওঁলোকৰ পদ্ধতি বিলাকো হয়তো বেলেগ বেলেগ হ'ব পাৰে। অলপ হয় এইখিনি মই মাত্ৰ ব্যৱহাৰিকভাৱে মই নিজেই যিখিনি কৰো সেইখিনিহে উল্লেখ কৰিছো দেই। মই পুনৰ হয় কৈছো বাৰু কথাখিনি। অ হয়, আমাৰ হয় যিহেতু যথেষ্টখিনি অভিজ্ঞ কৃষি বিজ্ঞানী বিলাক আছে, কৃষি বিষয়া বিলাক আছে, আৰু তেনেকুৱা উম, এই ক্ষেত্ৰখনৰ লগত জড়িত হৈ থকা ব্যক্তি আছে। হয়
হয়। আৰু মানে প্ৰতিটো অঞ্চলত বেলেগ বেলেগ ধৰণৰ কিছুমান বেমাৰৰ ট্ৰিটমেণ্টো তেনেকুৱা ট্ৰিটমেণ্ট ব্যৱস্থা আছে ন? বা আপুনি যি দেখিছে বা আপুনি কৰি আছে সেইখিনি আপোনাৰ কথাখিনি কৈছে আৰু। একেবাৰে সঁচা কথা। আৰু এটা কথা কি, মাটিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰিও বেমাৰ আজাৰে দেখা দিয়ে বিভিন্ন সময়ত। হয় যেতিয়া মাটিত প্ৰয়োজনীয় উপাদান বিলাক থাকিব, তেতিয়া সেই ঠাইৰ যিখিনি শস্য বা কৃষি কৰ্ম, সেই গছ গছনি বিলাকত তেনেকুৱা ধৰণে বেমাৰ আজাৰ দেখিবলৈ পোৱা নাযায়, সিমান এটা দেখিবলৈ পোৱা নাযায়। কিন্তু মাটিৰ গুণাগুণৰ অনুপাতে যথেষ্ট কিছুমান বেমাৰ আজাৰ থাকে। আৰু তাতে আমি বা কৃষকসকলে যেতিয়া কিবা এটা কাম কৰাৰ আগতে কিছুমান খুঁত থাকি যেতিয়া কাম বিলাক কৰা হয়, যেনেকে জৰুৰীকালীন ভাৱে বীজতলী, উম, মুখ্য খেতি পথাৰ তাত ব্যৱহাৰ কৰা পচন হয়। সাৰ, গোবৰ সাৰ, এইবিলাক যদি তেনেকুৱাকে জৰুৰীকালীন ভাৱে যদি কৰে নহয়, সেইটোতো পৰৱৰ্তী সময়ত বেমাৰ লাগিলেও তাক ঔষধ মাৰিও নিয়ন্ত্ৰণ কৰিব নোৱাৰে। গতিকে মানে খেতি কৰাৰ গতিকে পূৰ্বে সেইটো অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব, নহয় জানো দাদা? সেইটো কৃষক। সদায় সাৱধানতা হয়। অৱলম্বন কৰিব লাগে। উম, উম, আৰু এতিয়া এইখিনিতে মই এই যে ক'লো যে মাটিৰ প্ৰয়োজনীয় উপাদান বিলাক যেতিয়া থাকিব, তেতিয়া গছ গছনিবিলাকত বা শস্যবিলাকে ইমান পোক পতংগ, ভেঁকুৰ অ বেক্টেৰিয়া নধৰে বুলি। যে উদাহৰণস্বৰূপে যেতিয়া গোবৰ এচপৰা ক'ৰবাত পৰি থাকে, তাত হয় যিখিনি চাইডত ঘাঁহ বন গজি থাকে, সেইখিনি ভেঁকুৰ বেক্টেৰিয়া উইল বা পোক পতংগ ইমান এটা নাথাকে। হয় তাৰমানে কি, ডাঙৰ গোবৰ আহে চোবৰত ধুনীয়াকে প্ৰায়বিলাক ডাঙৰ উপাদান আহে। পাই আছে মানে। অ আমি হয়, দেখিছো। ধুনীয়াকে ডাঙৰ হৈ থাকে, কিমান সতেজ হৈ থাকে। ঠিক অ তেনেকুৱা ক্ষেত্ৰত বাকী মানে কথাবোৰ তেনেকুৱা বুলি ভাবিছো আৰু। গছজোপা বেমাৰ মানে শক্তি এটা দি থাকে, নহয় জানো? মানে হয় 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 বেমাৰ আক্ৰমণ হয় কৰিব নোৱাৰা হয় কাৰণে। হয়। হয়। গতিকে সেই সাৰ তাকে পানী খিনি ধুনীয়াকে যোগাই যাব লাগিব যেন, বেমাৰ আজাৰৰ পৰা মানে শস্যডাল আজিকালি ৰক্ষা কৰিবলৈ হ'লে। আজিকালি আমাৰ দৰে কৃষকসকলে দূৰদৰ্শিতাৰে কাম বিলাক কৰিব লাগিব। ধৰি লওক, মই অহা বছৰলৈ বিলাহী খেতি কৰিম, যদি সময়ৰ সৈতে মই আগবাঢ়িব বিচাৰো, তেতিয়াহ'লে মইতো জুলাইৰ পৰাই বা ছেপ্তেম্বৰৰ পৰাই বীজবিলাক অংকুৰিত কৰিব লাগিব। হয় আগষ্টত বা অক্টোবৰ আৰম্ভণিতে পুলি ৰোপন কৰিব লাগিব। কিন্তু সেই সময়টোত যে আমাৰ নেৰানেপেৰা বৰষুণ হৈ থাকে, অ হয় বা মাটিখিনি তেনেকৈ বীজতলী সেইখিনি প্ৰস্তুত কৰিব পৰা নাযায়। অ গতিকে মই কি কৰো, এতিয়া এই সময়ছোৱাত যে বতৰ খৰাং হৈ থাকে, বালি ধূলি কৰি বস্তাত ভৰাই তেনেকুৱা ধৰণে ৰাখি থৈ দিওঁ, যাতে মানে মই ৰাখি থৈ দিয়ে। অ হয় পোনপটীয়াকৈ এই সময়টোত আগষ্ট বা ছেপ্তেম্বৰ মাহত যাতে বীজখিনি তাতে সিঁচি পুলিখিনি প্ৰস্তুত কৰি ল'ব পাৰো। খুব এটা ভাল কথা। এই হয় কথাটো আমাৰ যিসকল দৰ্শকে বা কৃষকসকলে চাই আছে, তেওঁলোকে মন কৰিব। হয়। আহ দাদা ধন্যবাদ। আপুনি ব্যস্ত আছিলে, মানে কামেই কৰি আছিলে, কাম কৰাৰ মাজতে আমাক এই মানে নিশ্চয় এই নিশ্চয়, একো নাই। মই আপুনি আজি কিছুমান সেই বিলাহীবোৰ এতিয়া অলপ তেনেকে যোৱাকালি বৰষুণ দিলে যে, আৰু কিছুমান হয় হয় অকমান লক্ষ্য কৰিবলগীয়া হৈছে, এই ভোট জলকীয়া অকমান লগাইছো। উম তেনেকে আৰু উম ঠিক আছে দাদা, ধন্যবাদ।